আমাৰ নিমাতী আৰু মাজুলীৰ যিটো সংযোগী মানে যোৰহাট আৰু মাজুলীৰ সংযোগী যিখন দলং সেই দলংখনৰ মাজতে কিছু স্থবিৰতা আহিছিলে কিন্তু তথাপিতো আমাক ভাৰত চৰকাৰে হওক বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে অগ্ৰাধিকাৰ লৈ পেলাই কৰ্মখিনি আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যথেষ্টখিনি আগুৱাই লৈ গৈছিল আৰু ইতিমধ্যে তেখেতে কোৱাৰ দৰে বা মাজুলীৰ বাসীৰ যথেষ্ট প্ৰত্যাশা আশাৰ আছিলে যে আকৌ পুনৰ আশাৰ ৰেঙনি আৰম্ভ হৈছে গতিকে যিহেতু নিবিদা আৰম্ভ হৈছে আৰু মোৰ বিশ্বাস আছিল যে মানে সম্পূৰ্ণৰূপে হৈ উঠিব আৰু বিশেষকৈ যিহেতু আমি নিজেও কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগত আছিলোঁ আৰু গতিকে সেই ফালৰ পৰা আমি দেখিছোঁ এইটো সুন্দৰৰূপে হৈ উঠিব আৰু এইটো এটা আমি শুভ বাৰ্তা আৰু সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাম যাতে তেখেতে আৰু তৎপৰতাৰে যিহেতু নিবিদা ইতিমধ্যে হৈ গৈছে গতিকে সম্পূৰ্ণৰূপে তৎপৰতাৰে যাতে ২৬ৰ নিৰ্বাচনৰ আগতেই বহুখিনি আগুৱাই লৈ যাব পাৰে তাৰ কাৰণে আমি আশা কৰিম। বৰ সুন্দৰ কথা আমি এইটো আশা কৰি আছিলোঁ আৰু মুখ্যমন্ত্ৰীয়ে কথা দিলে কথা ৰাখে আৰু তেখেতে অসমখনৰ উন্নয়নৰ ক্ষেত্ৰত নিজকে উৎসৰ্গা কৰিছে গতিকে সৎ কৰ্মখিনি তেখেতে কৰি দিয়ক আমাৰ আশীৰ্বাদ তেখেতৰ ওপৰত সদায় থাকিব আৰু এইটো আমাৰ মাজুলী ৰাইজৰ এটা স্বপ্নৰ বস্তু আৰু দিঠকত পৰাৰ দিশে আগবাঢ়িছে তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু খুব সোনকালে মাজুলী দলংখন হ'ব বুলি মই আশা ৰাখিলোঁ।